বহুতো ছাত্ৰ ছাত্ৰীয়ে NIMS এক্সামৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে যে 2024 চনৰ এপ্লাই আমি কেতিয়া কৰিব পাৰিম এপ্লাই কৰিবৰ বাবে আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব মুঠ আসনৰ সংখ্যা কিমান আবেদনৰ অন্তিম তাৰিখ কিমান পৰীক্ষাৰ মাচুল কিমান লাগিব গোটেইখিনিৰ আনসাৰ আজিৰ এই ভিডিঅ'ত তোমালোকে পাবা ভিডিঅ'টি শেষলৈকে চাই থাকিবা সদৰ ৰনিছ পেগু ডাঙৰীয়াই তেওঁৰ অফিচিয়েল যেটো ফেসবুক পেজ আছিল তাত শেয়াৰ কৰিছিলে সমগ্ৰ শিক্ষা সমৰ এটা পোষ্ট তাত ধুনীয়াকৈ লিখা আছে এপ্লাই ফৰ NIMS এক্সাম স্পন্সৰ্ড বাই ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অনলাইন এপ্লাই ফৰ NIMS এক্সাম 2024 ডেট অফ এক্সাম এতিয়া প্ৰথম আনসাৰটো তোমালোকে পালা এক্সামটো কেতিয়া হ'ব 2024 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখে তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব হয়তো সেইদিনাখন ৰবিবাৰ হ'ব পাৰে মই বাৰটো মই চেক কৰা নাই ঠিক আছে নেক্সট আছে স্ক্ৰিনিং টেষ্ট ফৰ দা ষ্টুডেণ্টছ অফ ক্লাছ 8 ডিউৰিং দা সেশন 2024-2025 নেক্সট লিখা আছে চোৱা এটা ওয়েবসাইটৰ কথা দিয়া আছে vidyarthi.co.in তোমালোকে যদি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাৰ সাৰ্চ বাৰত তোমালোকে vidyarthi.co.in বুলি লিখি সাৰ্চ কৰি দিলে তোমালোকে NIMS এক্সামৰ যেটো অফিচিয়েল ওয়েবসাইট হেতু ওপেন হৈ যাব বা তোমালোকে প্লে ষ্টৰত গৈ vidyarthi মোবাইল এপ বুলি সাৰ্চ কৰিলে বা vidyarthi বুলি সাৰ্চ কৰিলে তোমালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিবা who will be selected for the scholarship এই স্কলাৰশ্বিপটোৰ কাৰণে কোন এলিজিবল হয় ইয়াতে দিছে কোনসকল ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টছ ষ্টাডিং ইন গভৰ্ণমেণ্ট এণ্ড প্ৰফেচনেলাইজ স্কুলছ যেগল ছাত্ৰ ছাত্ৰীয়া গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছে তেওঁলোকে এই পৰীক্ষাটোৰ কাৰণে এলিজিবল হয় অৰ্থাৎ এই যেটো পইচা হে পইচাটো পাস কৰিলে পাব নেক্সট আছে parental income up to rupees 3.5 lakh per annum গতিকে 3.5 লাখতকৈ অধিক annual income হ'ব নালাগিব তাৰ পিছত আছে ষ্টেট কোটা অফ আসাম অৰ্থাৎ অসমত মুঠ আসনৰ সংখ্যা আছে 2411 এটা এই 2411টা মুঠ আসনৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ বাবে সেপাৰেট কৈ আছে অনুসূচিত জনজাতিৰ বাবে আছে কিমান পাৰ্সেন্ট গোটেইখিনি মই তোমালোকক অলপ পিছত কৈ আছো next is a note it is mandatory to provide the UDISC code of the government professionalized school where the student is presently studying students from private schools JNV and KV may appear in the examination but will not be selected for the scholarship আৰু তোমালোকৰ স্কুলৰ যেটো UDISC কোড আছে এটো প্ৰয়োজন হ'ব এপ্লাই কৰাৰ সময়ত লগতে কৈছে যে প্ৰাইভেট স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ে সেই ছাত্ৰ ছাত্ৰী সকলেও ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব JNV আৰু KV পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকলেও কিন্তু যেটো পইচা যদি পাস কৰে সেই পইচাটো নাপায় কেৱল গভৰ্ণমেণ্ট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰী সকলেহে পাব আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 2024 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখ আৰু এডমিট কাৰ্ডখন তোমালোকে 10/11/2024 ত পাবা আৰু এক্সামিনেশন চেণ্টাৰসমূহ অৰ্থাৎ আমি যদি এপ্লাই কৰোঁ আমি পৰীক্ষাটো কোড দিব পাৰিম অৰ্থাৎ তোমালোকে নিজৰ দৃষ্টিকোণে দিব পাৰিবা হয়তো নিজৰ পঢ়া স্কুলখনতে বা অলপমান দূৰত তোমালোকে পৰীক্ষাসমূহ দিব লাগিব এতিয়া ইয়াৰে গোটেইখিনি ডিটেইলছ মই তোমালোকক দিছো যে পাস কৰিলে কিমান পইচা পাবা এপ্লাই কৰিবৰ কাৰণে কি লাগিব এপ্লাই কৰাৰ নিয়মাৱলী গোটেইখিনি তোমালোকক কৈ দিছো তোমালোকে চাই থাকা ইয়াত লিখা আছে চোৱা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন নৰবা 2024 হ'ব যেতিয়া আপডেট হোৱা নাই এতিয়ালৈকে অফিচিয়েল এপটোত আপডেট হোৱাৰ লগে 2024 হৈ যাব 2024 বছৰি পৰীক্ষাৰ বাবে আবেদন বিচৰা হৈছে এই বৃত্তি পৰীক্ষাৰ উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে বছৰি 12000 টকাকৈ জলপানি ধন 4 বছৰৰ বাবে লাভ কৰিব এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনাসমূহৰ পৰিপূৰক হ'ব লাগিব আৰু উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে নিজৰ নাম যাৱতীয় নথিপত্ৰৰে NSPৰ জৰিয়তে যথাসময়ত পঞ্জীয়নৰ লগতে আবেদন কৰিব লাগিব অৰ্থাৎ যদি তোমালোকে এই পৰীক্ষাত পাস কৰা প্ৰথম বছৰত তোমালোকে 12000 এনেকুৱা ধৰণে 4টা বছৰত তোমালোকে সৰ্বমুঠ 48000 টকা লাভ কৰিবা আৰু তোমালোকে NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে তোমালোকে আবেদন কৰিব পাৰিবা তে আবেদন কেনেদৰে কৰিব লাগে যদি এই ভিডিও এটা বনাব লাগে কমেন্ট সেকশনত জনাবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আবেদন কৰি দেখাই দিম ঠিক আছে নেক্সট আছে পৰীক্ষাৰ আবেদন কেনেকৈ কৰিব লাগিব বহুতো ছাত্ৰ ছাত্ৰী সুধি আছিল গতিকে চোৱা গুগল প্লে ষ্টৰত গৈ তোমালোকে BIDYARTHI বা বিদ্যাৰ্থী এপটো ডাউনলোড কৰিব লাগিব আৰু তাৰ যোগেদি তোমালোকে অতি সহজতে আবেদন কৰিব পাৰিবা বা যদি তোমালোকে এপটো ডাউনলোড কৰিব নিবিচাৰা বা বহুতৰে মোবাইলত কি হয় এই এপটো বহুত পুৰণা এপ হয় গতিকে
এপটো বহুতো মোবাইলত ডাউনলোড নহয় যদি ডাউনলোড নহয় তোমালোকে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ যেটো ৱেবসাইট আছে অফিচিয়েল ৱেবসাইট madhyamik.assam.gov.in আৰু vidyarthi.co.in ৰ দ্বাৰা তোমালোকে অনলাইন যোগে আবেদন কৰিব পাৰিবা ঠিক আছে আবেদন কৰাৰ যদি ভিডিও তোমালোক লাগে কমেন্ট সেকশনত জনাবা মই তোমালোকক আবেদন কৰি তোমালোকক দেখুৱাই দিম এতিয়া সো আবেদনৰ নিয়মাৱলী প্ৰথমটো নিয়মাৱলী দিছে যে ছাত্ৰ ছাত্ৰী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব অৰ্থাৎ ক্লাছ 8ত পঢ়া ছাত্ৰ ছাত্ৰী সকলেহে এই যেটো বৃত্তি বা স্কলাৰশ্বিপৰ কাৰণে এটো এলিজিবল হয় তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব নেক্সট দিছে চোৱা ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী প্ৰাদেশিকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়ন কৰি থকা হ'ব লাগিব যদি তোমালোকে প্ৰাইভেট স্কুলত পঢ়ি আছা তেতিয়া হলে তোমালোকে ইয়াৰ বাবে এলিজিবল নহয় তোমালোকে পৰীক্ষাটো দিব পাৰিবা কিন্তু বৃত্তিৰ ধনটো তোমালোকে যেতিয়া পাছ কৰা নোপোৱা নেক্সট আছে ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বুদ্ধি বিকাশৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে কিন্তু তেনে ছাত্ৰ-ছাত্ৰীক জলপানীৰ দ্বাৰা বিবেচিত কৰা নহব এতিয়া নেক্সট চোৱা আবেদনৰ বাবে কি প্ৰয়োজনীয় বহুতে সুধি আছিলা আবেদন কৰিবৰ বাবে তোমালোকক পাছপোৰ্ট সাইজৰ ফটো লাগিব আৰু তোমালোকক স্বাক্ষৰৰ স্ক্যান কপি অৰ্থাৎ ব্ল্যাঙ্ক কাগজ এখনত তোমালোকে সহি মাৰি এটো স্ক্যান কৰি তোমালোকে আপলোড কৰিব লাগিব আবেদন কৰাৰ সময়ত মই তোমালোকক গোটেইখিনি দেখুৱাই দিম কমেন্ট সেকশনত জনাবা যদি তোমালোকে আবেদন কৰাত কিবা অসুবিধা হয় নেক্সট আছে অনুসূচিত জাতি জনজাতি অন্যান্য বিস্পৰা আৰু অন্যভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰমাণপত্ৰৰ স্ক্যান কপি আৰু যেনে ওবিসি এসসি এসটি কাৰণে আসন সংৰক্ষিত কৰা আছে গতিকে তোমালোকৰ যিখন এই ওবিসি যিখন প্ৰমাণপত্ৰ থাকে সেইখনৰ স্ক্যান কপিটো তোমালোকক প্ৰয়োজন হ'ব যদি জেনাৰেল হয় এইখন এই তোমালোকৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নাই নেক্সট চোৱা পৰীক্ষাৰ সবিশেষ এতিয়া ইয়াত দিছে চোৱা মাল্টিপল চয়েস কুৱেশ্চন অৰ্থাৎ এমসিকিউ টাইপৰ কুৱেশ্চন হ'ব তোমালোকে জানাই এমসিকিউ কেনেকুৱা ধৰণৰ কুৱেশ্চন এটা থাকিব তাত চাৰিটাকৈ অপচন থাকিব আৰু এই প্ৰশ্ন পেপাৰসমূহৰ উত্তৰসমূহৰ ভিডিও মই অলৰেডি চেনেলটোত আপলোড কৰি থৈছো যদি বিচাৰি পোৱা নাই কমেন্ট সেকশনত জনাবা আৰু ওএমআৰ ভিত্তিত সম্পাদনা কৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত অতি উন্নত মানদণ্ডৰ হয় আৰু ওএমআৰত তোমালোকে যেনেদৰে তোমালোকে গুণুত খবৰ যেনেকুৱা ধৰণে ওএমআৰত তোমালোকে আনসাৰ সমূহ লিখিব লগিয়া হৈছিল অৰ্থাৎ চিন দিব লগিয়া হৈছিল তেনেকুৱা ধৰণে তোমালোকে ওএমআৰত তোমালোকে পৰীক্ষাটো দিব লাগিব নেক্সট আছে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যাৰ্থী এপৰ জৰিয়তে বিগত 2 বছৰৰ প্ৰশ্নকাকত লাভ কৰিব পাৰিব বিদ্যাৰ্থী মোবাইল এপত তোমালোকে যোৱা 2 বছৰৰ প্ৰশ্নকাকত তোমালোকে কোৱেশ্চন পেপাৰ পাবা তাৰ আগৰ কোৱেশ্চন পেপাৰখিনিৰ লগতে যোৱা 2 বছৰৰ কোৱেশ্চন পেপাৰৰ গোটেইখিনি কোৱেশ্চন আনসাৰৰ ভিডিও ইতিমধ্যে মই আপলোড কৰিছো তোমালোকে চাই লবলৈ নাপাহৰিবা নেক্সট আছে চোৱা লিখিত পৰীক্ষা অহা ডিসেম্বৰ বা জানুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব এটা ডেটটো তাত দিয়াই আছিল মই আৰম্ভণিতে ক'লো সেই ডেটটোত তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব তাৰ পিছত দিছে প্ৰশ্নকাকত কেৱল অসমীয়া আৰু ইংৰাজী মাধ্যমত উপলব্ধ হ'ব ওএমআৰচিত ইংৰাজী মাধ্যমতে থাকিব বহুতো ছাত্ৰ-ছাত্ৰী সুধিছিল যে বড়ো ভাষাত বা বেংগলীত কোৱেশ্চন পেপাৰখন থাকিব নেকি তেনেকুৱা নহয় অসমীয়া আৰু ইংৰাজী মাধ্যমত কোৱেশ্চন পেপাৰখন থাকিব আৰু ওএমআৰচিতখন গোটেইখিনি ইংৰাজীতে থাকিব দুটা ভাগত বিভক্ত এই পৰীক্ষাৰ সূচী এনে ধৰণৰ হ'ব এটা চোৱা পৰীক্ষাৰ বিষয় সাবজেক্ট মুঠ নম্বৰ অৰ্থাৎ 12 মাৰ্কস গোটেইখিনিয়াতে দিছে প্ৰথমখন প্ৰশ্নকাকত হ'ব এমএটি বুলি কোৱা হয় অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্ট ইয়াতে 90 মাৰ্ক থাকিব আৰু দ্বিতীয়খন প্ৰশ্নকাকত হ'ব স্কলাষ্টিক এপ্টিটিউড টেষ্ট সমগ্ৰ এসএটি ইয়াতেও 90 মাৰ্ক টোটাল 180 মাৰ্কছৰ কোৱেশ্চন পেপাৰখন হ'ব দুখন কোৱেশ্চন পেপাৰ থাকিব ঠিক আছে এতিয়া চোৱা আসনৰ সংখ্যা আৰু সংৰক্ষণৰ বিষয়ে কিছু কথা দিছে অসম প্ৰদেশৰ মুঠ আসনৰ সংখ্যা হৈছে 2411 অৰ্থাৎ যিমান গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষা দিয়ে ইয়াৰ ভিতৰত 2411 গৰাকী ছাত্ৰ-ছাত্ৰীহে সিলেক্ট কৰা হ'ব প্ৰতিখন প্ৰশ্নকাকতৰ উত্তীৰ্ণৰ বাবে প্ৰয়োজনীয় নম্বৰ এনে ধৰণৰ সাধাৰণ শ্ৰেণীৰ বাবে 40% অনুসূচিত জনজাতিৰ বাবে 32% অনুসূচিত জাতিৰ বাবে 32% আৰু অন্যভাৱে সক্ষমৰ বাবে 35% তাৰ পিছত দিছিল আবেদনৰ অন্তিম তাৰিখ এটো মই আগতে ক'লো আৰম্ভণিতে এইখিনি ফলো নকৰিবা এইখিনি যোৱা বছৰৰ হয় ঠিক আছে বহুতো ছাত্ৰ-ছাত্ৰী সুধিছিল যে পৰীক্ষাৰ বাবে আমি পইচা দিব লাগিব নেকি পইচা দিব লাগিব চোৱা সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 200 টকা আৰু অনুসূচিত জাতি আৰু জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 180 টকা আৰু অন্যভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 175 টকা দিব লাগিব তাৰ পিছত দিছে যে আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল পত্ৰ পূৰণৰ সময়তে অনলাইন যোগে ডেবিট ক্ৰেডিট কাৰ্ড নেট বেংকিং আদি সেৱাৰ লগে লগে পৰিশোধ কৰিব পাৰিব অৰ্থাৎ তোমালোকে যেতিয়া এপ্লাই কৰিবা সেই এপ্লাই কৰাৰ সময়তে তোমালোকে পেমেন্টটো কৰিব লাগিব নেক্সট আছে ই এডমিট কাৰ্ড
পৰীক্ষাৰ আগত তোমালোকৰ এডমিট কাৰ্ডখনৰ প্ৰয়োজন হ'ব সেই যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন তোমালোকে বিদ্যাৰ্থী এপ বা যিটা ৱেবছাইটৰ কথা ক'লে madhyamikassam.gov.in vidyarthi.co.in সেই ৱেবছাইট কেইটাত তোমালোকে গৈ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা পৰীক্ষাৰ ফলাফল কেতিয়া দিব ইয়াৰ বিষয়ে মই পিছত তোমালোকক জনাম নেক্সট পৰীক্ষাৰ কেন্দ্ৰ অৰ্থাৎ যদি তোমালোকে এপ্লাই কৰাৰ পিছত যেটো পৰীক্ষা দিবই লাগিব পৰীক্ষা তোমালোকৰ নিজৰ বিদ্যালয়তে হ'ব নে বহুত দূৰত হ'ব মানে পৰীক্ষাৰ কেন্দ্ৰসমূহ প্ৰত্যেকখন জিলাৰ সদৰ মহকুমা আৰু অন্যান্য স্থানত 103টা পৰীক্ষা কেন্দ্ৰ 2022 বৰ্ষৰ বাবে আছিল এইবাৰো কিমান মানে হ'ব তোমালোকে নিজৰ জিলাত থকা যিকোনো এখন স্কুলতে তোমালোকে পৰীক্ষাটো দিব লাগিব এই ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা